কি সাপ আছিল? পেটি আছিল, পেটি বুলি কৈছে ফাদাৰে, দেখা পাইছিল নেকি? লগে লগে মেডিকেলত নিয়া হৈছিল? নিয়া হৈছিল। কোন মেডিকেলত? পাঠশালা। পিছত ডক্টৰে কি কৰে? ডক্টৰে প্ৰথমতে এটা বেজি দিছিল, তাৰপিছত যি কৈছে নৰ্মেল আছে, তাৰপিছত একো বাদ বাকী একো কমাই কৈছে BP ঠিক আছে, অক্সিজেন ঠিক আছে, তাৰপিছত এইবিলাক কৰে বিটো জাকচিনা হৈছিল, তাৰপিছত কৈছে এই বান্ধাৰ কাৰণে দিয়া হয় বুলি আছে। অলপ টাইটকৈ বান্ধাও কৈছিল, ভয়তে মানে যিমান যিগুলো তাত ভয় কৰে না বান্ধি, তাৰপিছত বান্ধাজনী এই কৈছে বোলে বান্ধাৰ কাৰণে দি উঠছি, চিন্তা কৰিব লগা নাই, আপোনাৰ নৰ্মেল আছে ঠিকে কৈছে। আৰু যেতিয়া বেছি হৈছিল মানে চকুতো এই নামা খাই গৈছিল আৰু আপোনাৰ এই উশাহ নিশাহটো শুনাই মাতটো অলপ চফা লগা নাছিল। মেডিকেলতে তাহোন কৈছিল, তেতিয়া তাহোন কোৱাই নাই, আমি ক'লো ইমাৰ্জেঞ্চি হ'ব পাৰে, আমি বৰপেটাত লৈ যাওঁ, সেইটোহে আমাক দিছে, আমি খুজি লৈছিলোঁ। আচ্ছা, সাপে খুটো ঘটনাটোৰ কিমান সময় পিছত মেডিকেল পোৱা গৈছিল? 40 মিনিট। 40 মিনিট। আৰু মেডিকেলত কিমান সময় ৰাখি থৈছে? 2 ঘণ্টা 20 মিনিটমান। 2 ঘণ্টা 20 মিনিট পাঠশালা মেডিকেলত। তেওঁলোকে একো ইনজেকশ্যন দিয়া নাই, এণ্টিভেনম দিয়া নাই? দিছি, কিবা এটা দিছি, বিষৰ বেজি দিয়া বুলি। বিষৰ বেজি দিয়া বুলি কৈছে। আৰু বৰপেটাত যাই পাওঁতে বৰপেটা মেডিকেলত মৃত্যু হৈছে না ক'ত মৃত্যু হৈছে? বৰপেটাত হৈছে। তাহোন কৈছে দেৰি হৈছে অলপ আনতে পেচেণ্টটো, মোক ক'লে কিয় ৰাখে তাহোন ইমান ভাল পেচেণ্ট, ইমান যদি ভালেই হৈছিল এতিয়া ৰেফাৰ কৰিব লাগে তাইলৈ। আচ্ছা আচ্ছা, মানে বৰপেটাত মৃত্যু হৈছে। আচলতে পাঠশালাত ডক্টৰে একো নকৰিল না? মোৰ মতে নকৰে, মোৰ বিশ্বাস নাই। হিচাপতো ডক্টৰৰ হেমাহিৰ কাৰণে তেওঁৰ মৃত্যু হয় বুলি কয়। আচলতে সাপে খুটা মানুহকতো 3 ঘণ্টাৰ ভিতৰত ট্ৰিটমেণ্ট পালে সাধাৰণতে ভাল হয়, কিন্তু এখেতে যিটো এণ্টিভাইৰেল যিটো পাব লাগে সেইটো নাপালে। তাৰমানে কি হৈছে, বেলেগ সাপে কামুৰিলে কিবা মেৰিলে এনেকুৱা ধৰণৰ চিন্তা কৰি বোধহয় ইনজেকশ্যনটো নিদিলে নেকি। বহুত সময় ইনজেকশ্যনটো যদি দিলেহেঁতেন তেওঁ বাচিলেহেঁতেন। বহুত সময় ৰাখি থৈছে মেডিকেল, বহু সময় ৰাখি থৈছে, 2 ঘণ্টা 20 মিনিটমান পাঠশালা মানে আমাৰ মেডিকেলত ৰাখি থৈ দিছিল। তাৰপিছতহে তেওঁৰ যেতিয়া অচল হ'ল, তাৰপিছতহে বৰপেটা মানে ফকৰুদ্দিন আলি আমিৰ হস্পিটেলত তেওঁলোকে ৰেফাৰ কৰিলে। গতিকে আচলতে পাঠশালাটো আচলতে আগে পিছেতো এনে এণ্টিভাইৰেলৰ মানে সেইবিলাক ইনজেকশ্যনবিলাক দিয়েই, আৰু তাততো 2-3 জনতো মানে এক্সপাৰ্টো আছিল। তেওঁলোকৰ লগত যদি ভালদৰে কনচাল্ট হ'লেহেঁতেন বা কনচাল্ট হৈ যদি ইনজেকশ্যনটো পুছ কৰিলেহেঁতেন, তেনেহ'লে এই মানুহজনৰ আজি অকাল বিয়োগ নহ'লহেঁতেন। গতিকে চিকিৎসাৰ ক্ষেত্ৰত আজিকালি বহুত যথেষ্ট পৰিমাণে হেমাহি হোৱা বুলি আমি ভাবোঁ। আৰু এনেকুৱা ধৰণৰ যদি হয় তেনেহ'লেতো আগৰ দিনত আৰু বহু মানুহৰে এনে হ'ব। গতিকে আমি অসম চৰকাৰক এটা আবেদন জনাইছোঁ যে চিকিৎসাৰ ক্ষেত্ৰত এটা সুব্যৱস্থা লৈ তাকে আমি ৰাইজৰ ফালৰ পৰা বা ব্যক্তিগত ফালৰ পৰা আমি কামনা কৰিছোঁ।